আছিলে তেতিয়া মই বোৱাৰীবিলাক মই এটা হোলীখনতে আমি দুইজনে তাত জুই ধৰাই আছোঁ। জুই ধৰাতে তোৰ বোৱাৰীক আৰু নাতিটোকে মই পঠাইছোঁ যা তহঁতৰ বাহিৰ হ কিন্তু তো মই এইটো ভাঙাতে আৰু পাছত এইটোত লাগিল। তেতিয়া মই আৰু পালঙত বহি আছোঁ। পাছত আৰু দেখা পালোঁ ভৰিবিলাক। মই আৰু ক'লোঁ যে এতিয়া আৰু মোৰ মৰণ বুলি। তেতিয়া ইয়াত লাগাতে চাউলত লাগি আছিলে চাউল খাবা। তেতিয়া আৰু মই এনেকৈ ওলাই এনেকৈ পলালোঁ। পলাই পেলাই তাতে বাঘিন ঘৰতে যাই পালোঁ। কেইটামান হাতী আহিছিলে? এটাই আছিল ছাৰ। আপোনাৰ নামটো? সীতাৰাম নাগ। গাঁওখনৰ নাম? গাঁও পুৰখুটি ইয়াৰ শান্তিপুৰ। মোৰ নাম শ্ৰী শ্যাম দৰ্দাই। মই পূব দেওচুঙা VDP ছেক্ৰেটাৰী হওঁ। মই আজি এইখন ঘৰত অহাৰ পিছত গম পাওঁ যে যোৱা ৰাতি 2:20 বজাত এটা প্ৰকাণ্ড হাতী আহি এই গড়েশ্বৰ থানা অন্তৰ্গত বা খড়গপুৰ আউটপোষ্টৰ অন্তৰ্গত দেওচুঙা শান্তিপুৰ গাঁৱত শ্ৰীযুত সীতাৰাম নাগৰ ঘৰ ধ্বংস কৰে, অৰ্থাৎ অনিষ্ট কৰে আৰু এটা চৰকাৰী ঘৰ নষ্ট কৰে। লগতে আৰু যিটো ভাত বনোৱা ঘৰ আৰু উত্তৰ ছাইডৰ যিটো ডাঙৰ ঘৰ সেইটোকো ধ্বংস কৰে। আনকি চাৰিওফালৰ পৰাই এই ক্ষতি সাধন কৰে। আৰু মই ভাবোঁ এই যি দুখীয়া পৰিয়ালৰ ঘৰৰ ক্ষতিপূৰণটো চৰকাৰে যাতে সিহঁতক সহায় সহযোগ কৰে আৰু লগতে ক্ষতিপূৰণটো দিলে মই খুবেই ভাল পালোঁ হয়। আৰু লগতে বন বিভাগৰ বিষয়ববীয়াসকলে আহি পেলাই আমাৰ এই ঠাইলৈ আহি চালে আৰু অলপ ভাল হ'লে হয়। আৰু লগতে আমি ক'ব পাৰিলোঁ হয়, তেখেতসকলক আমি উনুকিয়াই দিব পাৰিলোঁ হয়। আৰু যিটো নেকি আমাৰ গাঁৱৰ যিবিলাক ক্ষতিপূৰণ হৈ আছে সেই ক্ষতিপূৰণবিলাক তেখেতসকলে আমাক যেন দিয়ে। আৰু লগতে অকল আজি নহয়, আজিতকৈ হয়তো 4-5 দিন আগত নাগাচক জন মাষ্টৰ ছোৱালী অৰ্থাৎ ৰেজিনা অৰিয়াৰ ঘৰটো ঠিক তেনেকুৱা ধৰণে ভাঙি চুৰমাৰ কৰে। লগতে 25 মোনমান ধান আছিলে, সেই 25 মোন ধানো অনিষ্ট কৰে। আৰু লগতে তামোল গছবিলাকো ভাঙে। ঠিক তেনেকুৱা ধৰণৰ ইয়াতে আমাৰ এই দেওচুঙা শান্তিপুৰখিনিত হাতীয়ে উপদ্ৰৱ অৰ্থাৎ ক্ষতি বিনষ্ট কৰি আছে। গতিকে বন বিভাগৰ বিষয়ববীয়াসকলে আহি এই ঠাইত এই হাতী জাকৰ পৰা যাতে আমাক এই গাঁৱৰ মানুহবিলাকক মানে সুৰক্ষা দিয়ে বুলি মই মোৰ ফালেদি আহ্বান জনাইছোঁ।